ৰাজ্যত হাতী মানুহৰ সংঘাত, তাৰ মাজতে ভয়ংকৰ সন্ত্ৰাস। ৰাজ্যত বনৰজাৰ মুক্ত বিচৰণ, এটা দুটা নহয় সপৰিয়ালে কণমানি পোৱালি ৩টা লৈ মুক্তভাৱে বিচৰণ কৰিছে ৰাজ্যত বনৰজাই। হয়, ঠিকেই শুনিছে, এটা দুটাকে নহয় ৩টাকে পোৱালি লৈ ৰাজ্যত এতিয়া মুক্তভাৱে বিচৰণ কৰিছে বনৰজাই। হাতী মানুহৰ সংঘাতৰ পিছতেই এতিয়া মুক্তভাৱে বনৰজাৰ বিচৰণ বিভিন্ন ঠাইত পিঞ্জৰাবদ্ধ হৈছে আৰু ইয়াৰ লগতে এতিয়া নিজৰ পোৱালি ৩টা লৈ মুক্তভাৱে বিচৰণ কৰিব লৈছে বনৰজাই। ইয়াৰ ৰাইজৰ এয়া সন্ত্ৰাস ৰাইজৰ মাজত, আৰু ৰাইজ এতিয়া সজাগ হোৱাটো বাঞ্ছনীয়। যিকোনো মুহূৰ্ততে ওলাব পাৰে এয়া বনৰজাই এয়া মুক্ত বিচৰণ কৰা ভিজুৱেল দৃশ্য। এই ভিজুৱেল দৃশ্যটো ক'ৰ হয় তেওঁলোকে সঠিক কৰিব পৰা নাই, গতিকে যিকোনো মুহূৰ্ততে ৰাজ্যৰ যিকোনো ঠাইতে ওলাই যাব পাৰে এই বনৰজা, আৰু বনৰজাৰ কাৰণে সজাগ হৈ ৰাইজ একগোট হোৱাটো বাঞ্ছনীয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম গোৰ্খা লাইভ।